আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ আছে নেকি জব কাৰ্ড তেন্তে ভাল খবৰ যদি জব কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ জব কাৰ্ড থাকিলে পাব 1,30,000কৈ টকা বিধানসভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ঘোষণা কৰিছে MGNREGA জব কাৰ্ডৰ একাউণ্টত সোমাব টকা মুঠতে অসমত এটাও কেঁচা ঘৰ নাৰাখে বিজেপি চৰকাৰে আহি গ'ল মুখ্যমন্ত্ৰী আৱাস যোজনাৰ নতুন ঘৰ এইবাৰ PMAY ঘৰৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আৱাস যোজনা কৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমান্তৰালভাৱে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিছোঁ কিন্তু আমাৰ এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনাৰ প্ৰয়োজন একেই নহ'ব আজি কিছুদিন আগতে আমাৰ 5 লাখ ঘৰ আমাক ইতিমধ্যে ভাৰত চৰকাৰে পুনৰ আবণ্টন দিলে কিছুদিন পিছত আপোনালোকে নিজে সেই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব গতিকে আমি চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতো ভাৰত চৰকাৰে কৈছে নালাগে মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিব নালাগে আমি পুনৰ আপোনালোকক 5 লাখ দি আছোঁ ইয়াৰ উপৰি আমি নতুনকৈ এতিয়া যিমান মানুহ কেঁচা ঘৰ আছে সকলো মানুহকে আমি আগন্তুক দিনত তেওঁলোকে চেল্ফ চাৰ্ভে কৰাৰ কথা কৈছোঁ আৰু যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে আগন্তুক দিনত কেঁচা ঘৰ থকা মানুহে ঘৰ পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত অতি শীঘ্ৰে প্ৰেছ কনফাৰেঞ্চ কৰি আপোনালোকক জনাব আৰু সেই ঘৰসমূহ যেতিয়া হ'ব তেতিয়াও MGNREGAৰ কাম থাকিব কাৰণ 31,000 টকাৰ কাম প্ৰতিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিপৰীতে থাকিবই গতিকে MGNREGAৰ কামৰ কাৰণে কোনো চিন্তা নাই আমিতো 2031 চনত আমিতো ভাবিছোঁ যে ভাৰত চৰকাৰে যিমান দিব 31 চনৰ পিছৰ চৰকাৰখনে আমি আধা আমি অসম চৰকাৰে দিয়াৰ আমি সিদ্ধান্ত ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আপোনালোকে ইতিমধ্যে শুনা পাইছে এতিয়া কথা হ'ল যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব 1 নম্বৰ ৰেচন কাৰ্ড থাকিব লাগিব চৰকাৰী ঘৰৰ ভাৱে 2 নম্বৰ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব 3 নম্বৰ আপোনাৰ ভোটাৰ ID থাকিব লাগিব 4 নম্বৰ আপোনাৰ জব কাৰ্ড থাকিব লাগিব জব কাৰ্ড লাগিব আপোনালোকে ঘৰৰ বাবে আবেদন কৰিবৰ বাবে 5 নম্বৰ থাকিব লেণ্ড ৰিচিপ্ট আপোনালোকে মাটিৰ কাগজ থাকিব লাগিব 6 নম্বৰ আপোনাৰ বেংক একাউণ্ট থাকিব